ষ্টুডেণ্টসকলে মোলৈ মেছেজ কৰিছিল যে প্ৰাইভেট যিবিলাক ইনষ্টিটিউশ্যন আছে প্ৰাইভেট ইনষ্টিটিউশ্যনৰবিলাকে পাব নেকি। প্ৰাইভেট ইনষ্টিটিউশ্যনেলবিলাকৰ প্ৰাইভেট IB বুলি স্কুলৰ নামটো নাহে, এনেকৈ আহে আৰু যিটো চেণ্টাৰত এক্সাম দিছিলে সেই এক্সামৰ চেণ্টাৰৰ প্ৰিন্সিপাল ছাৰৰ নম্বৰটো আৰু ষ্টুডেণ্টৰ নামৰ সৈতে লিষ্টত নাম থাকে। গতিকে মই প্ৰাইভেচিৰ কাৰণে এইটো হাইড কৰি ৰাখিছোঁ, কাৰণ সকলোৱে মই দেখি আছোঁ ইউটিউবত মেৰিট লিষ্টবিলাক ডাইৰেক্ট পাব্লিছ কৰি ভিডিঅ'ত দেখুৱাই আছে। এইটো ভেলিড নহয়। মোলৈ এজন ষ্টুডেণ্টৰ গাৰ্জেণ্টে পঠাইছিল। মই এই গোটেই ডিটেইলছখিনি চাই মেলি তাৰপিছত আপোনালোকলৈ ভাবিলেও এটা ভিডিঅ' লৈ আহোঁ। এতিয়া মই চালোঁ যে হোজাই ডিষ্ট্ৰিক্টৰ মোৰ তাত লিষ্ট আছিল, মই পাইছিলোঁ। গতিকে এনেকুৱা প্ৰত্যেকটো জিলাৰ আৰু প্ৰত্যেকখন স্কুলৰ আণ্ডাৰত যিমান প্ৰিন্সিপাল ছাৰসকল আছে চবলৈ এইটো মেৰিট লিষ্ট গৈছে। গতিকে তোমালোকে ইউটিউব চেনেলত নিবিচাৰি ডাইৰেক্ট প্ৰিন্সিপাল ছাৰৰ লগত যোগাযোগ কৰা, যিখন কলেজত পঢ়িছা তাত গৈ যোগাযোগ কৰা, নিশ্চয় ডেফিনেটলি পাবা। যিমানবিলাক কুৱেৰিজ আছে, কাৰোবাৰ মিষ্টেক হৈছে, কিবা প্ৰব্লেম হৈছে, গোটেইখিনি ডিলাৰৰ নামৰ এড্ৰেছৰ সৈতে কোনে কোন ডিলাৰৰ পৰা ল'ব, গোটেইখিনি ডিটেইলছ তাতে আছে। আৰু যিবিলাক ৰেগুলাৰ স্কুলৰ নাম আছে সেইবিলাক স্কুলৰ নামৰ সৈতেও দিয়া আছে। গতিকে আপোনালোকক এই ইনফৰমেশ্যনটো দিবৰ কাৰণে সৰুকৈ এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কলেজত কণ্টেক্ট কৰক। ধন্যবাদ।